আছে আছে পথাৰ সাধু কথাৰ কথাৰ ভাঙনি ৰূপান্তৰতে মেলে গজালি গজি উঠে কোমল বিৰিখৰ প্ৰাণ চেগুন পাতৰ কুহি চেগুন পাতৰ কুহি ঢাকি ৰাখি যতনা ভাগৰ ভাগৰ মচি ফিচিকে চাদৰৰো ৰং আছে আছে ৰঙৰ পৰিভাষা হয় যদি উপাধি হওক ত্যাগৰ থোৰতে মেলা সেউজ কোমল কুহি চেগুন পাতৰ কুহি অধীৰ বৰগোহাঁই জনা কথাবোৰ মই তোমাৰ আগত ক'ব নোৱাৰোঁ, কাৰণ মানুহজনক মই শ্ৰদ্ধা নকৰিব পাৰোঁ। কিন্তু বাপেক জীয়েকৰ সম্বন্ধটো শ্ৰদ্ধা কৰি মই তোমাৰ আগত এইবোৰ কথা ক'ব নোৱাৰোঁ। বাদ দিয়ক হে অমূল্য সৃষ্টি। এনেকুৱা পেইণ্টিং গন্ধাই গন্ধাই আনি ডোম কৰি দিব পাৰোঁ। এখন পেইণ্টিং বিক্ৰী কৰি বহুত টকা পালেতো লোভ বাঢ়ি গ'ল নহয়। মানুহ ঘৰ কোন? মোক তেওঁলোকৰ নাম এড্ৰেছ দিয়া, মই কথা পাতিম, মই বুজাম তেওঁলোকক। নালাগে দিয়া পাপা, তেওঁলোকক তেওঁলোকৰ মতেই থাকিব দিয়া। ফুলদানিটো পৰিলে পটটোহে ভাঙে, ফুলখিনিতো একো নহয়। মোৰ লগত বেছি উল্টা পুল্টা কৰিলে একেদিনাখনেই জিৰ' বনাই দিম। তাইৰ হাজবেণ্ডৰ কি কি বিজনেছ আছে, তাই কাৰ নেগুৰত ধৰি ডাঙৰ আৰ্টিষ্ট হৈছে, সকলো মই ফ্লেছ কৰিম। তই কি এতিয়াও তাইৰ লগত মেছেজ দি থাক নেকি? কোন তাই? তুলি? তাই আজিকালি মোৰ মেছেজৰ ৰিপ্লাই নকৰে, ফোন কৰিলেও ৰিচিভ নকৰে। তাই মোক কিয় এভইড কৰিছে মই বুজি পোৱা নাই। মই আগতেই জানো তাইৰ পৰা তই এনেকুৱা ব্যৱহাৰেই পাবি। মা, তুলি তেনেকুৱা ছোৱালী নহয়। ধনী মানুহবোৰে দুখীয়া মানুহবোৰক একেটা শাৰীতে বহিবলৈ নিদিয়ে। ভাবিছিল চাগে তোক ভৰিৰ তলত ৰাখিব পাৰিম বুলি, নোৱাৰিম যেন দেখিলে এতিয়া বাদ দিলে। মই মেছেজ কৰি কৈ দিছোঁ, মই দুখীয়া হোৱাৰ কাৰণে যদি তাই মোক অৱহেলা কৰিছে, ময়ো ধনী হ'ব পাৰোঁ। তুলিৰ মাক দেউতাকৰ সমাজত এটা বদনাম আছে। মা, তই লোকৰ কথা শুনি তুলি মা বাপেকক সন্দেহ কৰিছ? মই লোকৰ কথা শুনি সন্দেহ কৰা নাই, মই জানো, মই নিজেই জানো। আমাৰ অফিচৰ চাহানীৰ ৱাইফৰ লগত অধীৰ বৰগোহাঁইৰ কি সম্পৰ্ক আছে সেই কথা আমাৰ অফিচত চবেই জানে। চা আদি, দেউতাৰৰ মৃত্যুৰ পাছতেই পবিত্ৰতাৰ কবচ পিন্ধি মই তোক ডাঙৰ কৰিছোঁ। এতিয়া এনেকুৱা এজন চৰিত্ৰহীন পৰস্ত্ৰীগামী মানুহৰ ছোৱালীক তোক জীৱনটোৰ কাৰণে মই সংগী কৰি আনি দিব নোৱাৰোঁ নহয়। আৰু মই জীয়াই থকালৈকে এয়া অসম্ভৱ। আৰু তই যদি তুলিক এৰিবই নোৱাৰ, তেতিয়াহ'লে তই মোৰ মৃত্যু হোৱা দেখিবলৈ পাবি। ধনী হৈ দেখুৱাব পাৰোঁ মা, মই বহুত ধনী মানুহ হ'ম, বহুত টকা উপাৰ্জন কৰি মই তুলিৰ ওচৰলৈ যাম, তেতিয়াতো তাই মোক একচেপ্ট কৰিব ন? মা, তই কিয় ভাবি লৈছ যে তোৰ বাবে একমাত্ৰ তাইহে আছে, আন ছোৱালী নোলাবনে কিবা? মা, আন ছোৱালী বহুত আছে, কিন্তু বেলেগ এজনী তুলি ক'ত পাম? তই তাইক পাহৰি যা। কিয় মা? তুলিৰ লগত তোৰ প্ৰব্লেমটো কি? প্ৰব্লেম তাইৰ লগত নহয়, প্ৰব্লেম আছে তাইৰ বাপেকৰ লগত। তাইৰ বাপেক ধনী ব্যৱসায় হ'ল, তাতে তুলিৰ কি দুখ? তই তাইক কেলে বেয়া পাইছ? লোকে ধনী মিতিৰ বিচাৰি ফুৰে আৰু তই তেনে এঘৰ মানুহ পায়ো। ধনী মানুহৰ ছোৱালী চবেই বিচাৰে, কিন্তু চৰিত্ৰহীন বাপেকৰ ছোৱালী কোনেও ঘৰ সোমাব নিবিচাৰে।
তোমাৰ অলপ গণ্ডগোল হোৱা নাইতো কি দৰকাৰ আছিলে পেইণ্টিং বিক্ৰী কৰি টকা ঘটা মোৰ টকাৰ দৰকাৰ আছিল সেইকাৰণে বিক্ৰী কৰিলোঁ বাছ মোৰ কিমান মূল্য আছে সেইটোতো গম পালোঁ পেইণ্টিংখনে মোৰ কামৰ কিমান মূল্য সেইটোতো প্ৰমাণ কৰিলে চাহানী বেডৰুমত তোমাৰ মূল্য নিৰ্ধাৰণ কৰি সেইখন ওলমি আছে কি তুমি বেলেগ মানুহ বিচাৰি নাপালা পেইণ্টিং বিক্ৰী কৰিবৰ কাৰণে চাহানী ঘৈণীয়েকক কিমান ফুচলাই ফুচলাই বিকিলা সেইখন আপোনাৰতো ৱাইফৰ বহুত ইনকাম মোৰ ৱাইফে ইনকাম কৰে মানে কি কৰে তেওঁ পেইণ্টাৰ আছেতো এখন পিকচাৰ বিক্ৰী কৰিলে লাখ টকা পায় মোৰ ৱাইফে কিনিছে লাখ টকাত সাইন কৰা আছে এখন লোৱা যিমানে মন যায় ভৰাই লোৱা লৈ যোৱা সাইন কৰা আছে না এমান ভৰাই ল'বা এখন পিকচাৰ বিক্ৰী কৰিলে লাখ টকা পায় মোৰ ৱাইফে কিনিছে লাখ টকাত মোক দেখাইছে আৰু কাহিছে বৰগোহাঁইৰ মিছেছৰ মাল মই ক'লো ঠিকেই আছে অধীৰ বাবুৰ মিছেছে বনোৱা পিকচাৰ আমাৰ বেডৰুমত লগাই দিয়া সদায় দেখি থাকিলে ভালেই লাগিব মই কাকো ফুচুলাই মোৰ ছবি বিক্ৰী কৰা নাই সিহঁতে নিজে ফ'ৰ্চ কৰিছে সেইখন কিনিবৰ কাৰণে ইমান গৰম কিয় দেখুৱাইছে হে আপোনাক জোখতকৈ বেছি মূল্য দিছোঁ আৰু কাক বিক্ৰী কৰিছোঁ সেইটো আপোনাক কিয় লাগে সেইটো মোক লাগিবই কাৰণ সেইখন পেইণ্টিং মোৰ এক অমূল্য সৃষ্টি বাদ দিয়ক হে অমূল্য সৃষ্টি এনেকুৱা পেইণ্টিং গন্ধাই গন্ধাই আনি ডোম কৰি দিব পাৰোঁ এখন পেইণ্টিং বিক্ৰী কৰি বহুত টকা পালেতো লোভ বাঢ়ি গ'ল নহয় ফোন ৰাখক আৰু মোক ডিষ্টাৰ্ব কৰি নাথাকিব কিবা খং উঠিব আপুনি কেনেকৈ আৰ্টিষ্ট হৈছে সকলো নিউজ ফ্লাছ কৰি দিব আজি তোমাৰ ওচৰত না ৰং আছে না তুলি আছে না তোমাৰ নিজৰ মানুহজন আছে ইয়াৰ সকলোৰে কাৰণে দায়ী কেৱল তুমি বৰ্তা অ বৰ্তা বৰ্তা জোৰে চাইকেল মাৰি আহিছোঁ যে বৰ্তা সাংঘাতিক ঘটনা হৈছে বৰ্মা ক'ত বৰ্মা অ বৰ্মা বৰ্মা কি হ'ল ঘৰত কাৰোবাৰ কিবা হৈছে নেকি আপোনালোক গুৱাহাটীলৈ যাব লাগে সেগুন পাতৰ কুহি সেগুন পাতৰ কুহি তাৰমানে তুমি কাৰোবাৰ ওচৰত হাৰিছা মা বৰ্তা অ বৰ্তা বৰ্তা জোৰে চাইকেল মাৰি আহিছোঁ যে বৰ্তা সাংঘাতিক ঘটনা হৈছে বৰ্মা ক'ত বৰ্মা অ বৰ্মা বৰ্মা কি হ'ল ঘৰত কাৰোবাৰ কিবা হৈছে নেকি আপোনালোক গুৱাহাটীলৈ যাব লাগে সোনকালে ওলাওক গৈ মই মৃদুলৰ গাড়ীখন মাতি আহিছোঁ অধীৰতৰ কিবা হৈছে নেকি তাতে গ'লে সকলো গম পাব মুঠতে আপোনালোক সোনকালে ওলাওক গৈ এতিয়া কি হৈছে তই কিবা খবৰ পাইছ নেকি অধীৰা বোলে এক্সিডেণ্ট হৈছে কি নবৌয়ে ফোন কৰি আপোনালোকক সোনকালে লৈ যাবলৈ কৈছে কাঞ্চাটো কেতিয়াবা ঘৰলৈ যাবলৈ মন যায়নে নাই ছাৰ ঘৰত গৈ কি কৰিম ঘৰত গৈ কি কৰিম মানে
ঘৰত কি মানুহে অকল কাম কৰিব যায় নেকি নিজৰ মানুহখিনিক লগ পাবলৈ মিলি এসাঁজ খাবলৈতো মানুহ যায় কাৰ ওচৰত যাম মা বাপ নথকা মানুহ ছাৰ দাদা নবৌ আৰু ভতিজা আছে মই আকৌ ঘৰত গ'লে ভাবে মাটি বাৰী বিচাৰি আহিছোঁ সেইকাৰণে ভাল ব্যৱহাৰেই নকৰে আকৌ মোক এতিয়া মা বাবা থকা হ'লে আগতে ঘৰত গ'লে আহিবই মন নাযায় কিমান চাকৰি বাদ দিলোঁ মই কিন্তু এতিয়া একদম ঘৰত যাব মন নাযায় সঁচা দেই মা বাবা নাথাকিলে মানুহৰ কিছু নাই দেই বৈকুণ্ঠই যে তোৰ হাতত বস্তুখিনি দি থৈ গৈছিলে কি কৰিলি বৈকুণ্ঠ মানে চা এই আমাৰ গাঁৱৰ পঢ়া ল'ৰাটো যে তোৰ হাতত কিবা বস্তু দি থৈ যোৱা নাছিল জানো কি কৰিলি সেইখিনি বস্তুখিনি মানে চা বাইদেউ সেইখিনি পেলাই দিবলৈ কৈছিলে আকৌ মানে বাইৰে ক'লে তই পেলাই দিলি সেই বস্তুখিনি কোনো মূল্য নাই তোৰ বা তোৰ বাইৰৰ কাৰণে কোনো মূল্য নাথাকিব পাৰে কিন্তু মোৰ কাৰণে আছে জানো কাৰণ সেইখিনি মোৰ মায়ে বনাই দিয়া বস্তু মোৰ মায়েৰে নিজ হাতেৰে মোৰ কাৰণে বনাই দিয়া বস্তু আৰু তই পেলাই দিলি নহয় চা বাইদেউ পেলাই দিবলৈ কৈছিলে খালি আৰু কাইলৈকৈ যদি তোৰ মায়েৰে মোৰ হাতত তোৰ কাৰণে কিবা বস্তু দি পঠিয়াই আৰু এওঁ যদি মোক কয় ৰাস্তাত পেলাই দিবৰ কাৰণে তেতিয়া তোৰ কেনেকুৱা লাগিব তোমাৰ অলপ গণ্ডগোল হোৱা নাইতো কি দৰকাৰ আছিলে পেইণ্টিং বিক্ৰী কৰি টকা ঘটা মোৰ টকাৰ দৰকাৰ আছিল সেইকাৰণে বিক্ৰী কৰিলোঁ বাছ মোৰ কিমান মূল্য আছে সেইটোতো গম পালোঁ পেইণ্টিংখনে মোৰ কামৰ কিমান মূল্য সেইটোতো প্ৰমাণ কৰিলে চাহানী বেডৰুমত তোমাৰ মূল্য নিৰ্ধাৰণ কৰি সেইখন ওলমি আছে কি তুমি বেলেগ মানুহ বিচাৰি নাপালা পেইণ্টিং বিক্ৰী কৰিবৰ কাৰণে চাহানী ঘৈণীয়েকক কিমান ফুচলাই ফুচলাই বিকিলা সেইখন সাইন কৰা আছে এখন লোৱা যিমানে মন যায় ভৰাই লোৱা লৈ যোৱা সাইন কৰা আছে না এমান ভৰাই ল'বা মই বুলিহে তোমাক সহ্য কৰি আছো বুজিছা বেলেগ হাজবেণ্ড হ'ব লাগিছিলে কি হ'লহেঁতেন বেলেগ হাজবেণ্ড হ'লে কি হ'লহেঁতেন কোৱা আৰে তোমাক কেতিয়াবা এৰি থৈ গুচি গ'লহেঁতেন তো তুমিও যোৱা তোমাক কোনে মাৰা কৰিছে যোৱা না কিন্তু ক'লে যাবা চাহানীৰ ঘৰলৈ না চাহানী ৰাখিব য়েছ মিষ্টাৰ চাহানীওতো ঘৈণীয়েকৰ পিঠিত বেলেগে হাত ফুৱাই থাকিলেও একো ক'ব নোৱাৰে যোৱা যোৱা ৰাখিব যোৱা একদম চুপ জোখতকে বহুত বেছি আগুৱাই গৈছা অলপ নিজক কণ্ট্ৰল কৰা মোৰ কণ্ট্ৰল ঠিকেই আছে কণ্ট্ৰল তোমাৰহে নাই মোৰ নামত পাৰ্টি এৰেঞ্জ কৰি তুমি চাহানী ৱাইফৰ লগত এনজয় কৰা প্লেন এইবোৰ তোমাৰ মাতৃটোৱে যেনিবা তাহাঁতক তাতে কি হ'ল তাহাঁতক মাতিলো তাতে ইমান উৎপাত কৰিবলগীয়া কি আছে তুমিও তোমাৰ গুৰুপ্ৰসাদক মাতিছা সি ক'ল ছাৰ ৰুমত দস্তুৰমত আৰ্ট বুজি পোৱা মানুহ তেওঁ এই হৈ যোৱা আৰ্ট এক্সিবিশ্যনখনত গোটেইখিনি তেওঁ স্পন্সৰ কৰিছে আৰু তেনেকুৱা মানুহ হাতত ৰাখিবই লাগিব তেন্তে ময়ো চাহানী নিচা মানুহক নিজৰ হাতত ৰাখিব লাগিব চাহানীক লাগে নে ঘৈণীয়েকক লাগে এই চুপ থাকা মনে মনে থাকা মই চুপ নাথাকো মই সঁচা কথা কমেই মই কৈছো তোমাক সদায় সদায় তোমাৰ একেটাই প্ৰব্লেম পাৰ্টি টাইমতো হাঁহি ফূৰ্তি কৰি পেলাই মানুহখিনিৰ লগত ভালেই থাকা পাৰ্টিখিনি যাবহে পাই তোমাৰ বলিলি আৰম্ভ হৈ যায় অধীৰ মোৰ চৰিত্ৰত ধৰি কথা নকবা তুমি তোমাৰ চৰিত্ৰ কি হা চুপ থাকা একদম চুপ মই কাৰো ডমিনেশ্যন মানি নলওঁ আৰু সেইটো মোৰ দুখ হ'লেও মোৰ উপায় নাই তোমাক কোনে ডমিনেট কৰিছে তুমি কৰিব বিচাৰিছা তোমাৰ মাৰা কৰিব বিচাৰিছে তোমালোক চবৰে কথা মই মানি ল'ব লাগে কিন্তু মোৰ কথা কোনোবাই মানি লোৱা নে তাৰমানে তোমাৰ লগত চলিব হ'লে তোমাৰ সকলো কথা মানি চলিব লাগিব নহ'লে তোমাৰ এই দেউতাৰ ঘৰ পৰা তুমি খেদাই দিবা ষ্টপ ইট অধীৰ বাৰে বাৰে মোৰ পাপাৰ ঘৰ বুলি কৈ মোক এটা কৈ নাথাকিবা যদি তোমাৰ ইয়াত থাকিবলৈ মন নাই নিজে ঘৰ এটা বান্ধি মা দেউতাক লৈ তাতে থাকাগৈ Segun paton kuhi
মোৰ চকী সদায় চিকচিকাই থকা বাৰ্নিছ মাৰি থোৱা চেগুন কাঠৰ চকীয়ে হৈ থাকিব। বাহিৰত বাৰ্নিছ মাৰি চিকচিকাই থকা কাঠৰ ভিতৰতো কেতিয়াবা ঘূণ লাগে পাপা। ভিতৰি সেই ঘূণে কাঠ খাই ফুপুলা পেলাই দিয়ে। তেতিয়া কিন্তু অকল বাকলিখনতহে বাৰ্নিছ লাগি চিকচিকাই থাকে। সেই ফুলখিনি কেতিয়া নষ্ট হৈ যাব নিদিবা। মই তো নতুন ফুলদানি আনি দিম। মোৰ কাৰণে মই তোমাৰ মুখ কলা হ'ব নিদিওঁ পাপা। নেক্সট টাইম মই ভাল ৰিজাল্ট কৰিম। তোমাৰ পৰা মই সেইটো এক্সপেক্ট কৰিছোঁ, কাৰণ তুমি মোৰ ছোৱালী। তুমি মোৰ বাবে অকণো চিন্তা নকৰিবা। মোৰ বাবে তুমি মানুহৰ আগত মুখ উলিয়াব নোৱাৰা কাম মই কেতিয়াও নকৰোঁ। এক্সিডেণ্টটো কেনেকৈ হ'ল পাপা? জানো সেইদিনাখন ড্ৰাইভ কৰি থাকোঁতে হঠাৎ মুখৰ আগতে কিবা এটা আহিলে এনে মূৰটোৱে ঘূৰালে, পাত্তাই নাপালোঁ। প্লিজ পাপা, অন্ততঃ মাক ফাঁকি দিয়াৰ দৰে মোক নিদিবা।